নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আজি মই অদ্ভুত কিছুমান দেশৰ কথা ক'ম, যিবোৰ দেশত দুটাতকৈ বেছি বিয়া আপুনি পাতিবই লাগিব, যেটো মানে কম্পালসৰি চৰকাৰে আইন বনাই দিছে। আৰু যদি আপুনি এই আইন মানি নচলে তেতিয়াহ'লে আপুনি যাবলৈ লাগিব যাৱজ্জীৱনৰ বাবে কাৰাদণ্ড। গতিকে এই আইনবোৰ এতিয়াও সেইবোৰ দেশত মানি চলি আহিছে আৰু মানি চলিবই লাগিব, নহ'লে আপুনি জেলত যাৱজ্জীৱন কেনেকৈ কটাব। গতিকে আহক জানো আমি কোন কোন দেশত এইবোৰ নিয়ম নীতি আছে। পোনপ্ৰথমতে নাইজেৰিয়াত আপুনি কোনো বাধ্যতামূলক নহয়, কিন্তু আপুনি ইচ্ছামতে দুজন বা তিনিজনী আপুনি বিয়া পাতিব পাৰিব, তাত কোনো চৰকাৰৰ বাধা নাই। দ্বিতীয়তে ইৰাণত আপুনি 4জনীকৈ তিৰোতা আপুনি ৰাখিব পাৰিব এখন ঘৰতে, কিন্তু আপুনি এটাৰ পিছত দ্বিতীয়খন বিবাহ বা তৃতীয়খন বিবাহৰ বাবে আপুনি চৰকাৰৰ তাতে আবেদন কৰিব লাগিব আৰু আপুনি চৰকাৰৰ পৰা পাৰমিশ্যন ল'ব লাগিব। তেতিয়াহে আপুনি 4জনীকৈ বা 2জনীয়ে হওক 3জন আপুনি যিমানত সন্তুষ্ট সিমানজনী আপুনি ঘৰত ৰাখিব পাৰিব। আলজেৰিয়াত সেম নিয়ম, আপুনি 2জন বা 3জনীকৈ আপুনি বিয়া পাতিব পাৰিব আৰু লগতে ইয়াত কোনো চৰকাৰে কোনো বাধা নাই বা তেখেতসকলৰ যি সমাজত কোনো বিৰোধিতা নাই, আপুনি ইচ্ছামতে আপুনি 2-3জনীকৈ বিয়া পাতি আপুনি ৰাখিব পাৰিব। চতুৰ্থতে আছে পাকিস্তানৰ কথা আপোনালোকে জানে, তাত মুছলমান ধৰ্ম আৰু এই ধৰ্মত আমাৰ ভাৰততো 2জনীকৈ বা 3জনীকৈ তেখেতসকলে বিয়া পাতিব পাৰে আৰু ঠিক তেনেকৈ পাকিস্তানতো সেম নিয়ম। তেখেতসকলে যিবোৰ ডাঙৰ মানুহ যাৰ টকা পইচা আছে বা কিছুমান মৌলবীয়ে 2-3গৰাকীকৈ বিয়া পাতি তেখেতসকলে সংহাৰ কৰি খাই আছে, তাত কোনো বিৰোধিতা নাই। 5ম নম্বৰত কাটাৰতো আপুনি সেম নিয়ম, আপোনাৰ ইচ্ছামতে আপুনি 2-3জনীকৈ বিয়া পাতি তাত থাকিব পাৰে, সংহাৰ কৰিব পাৰে, য'ত কোনো সমাজৰ বাধা নাই বা কোনো চৰকাৰৰ বাধা নাই। 6 নম্বৰত চেট বুলি এডোখৰ ঠাই আছে আৰু সেই ঠাইডোখৰতো আপোনালোকে 2জন বা 3জনীকৈ বিয়া পাতি তাত থাকিব পাৰিব, তাতো কোনো চৰকাৰৰ বাধা নাই বা কোনো সমাজৰ বাধা নাই। 7 নম্বৰ UAE কিছুমান জনা শুনা মানুহে এনেকুৱা নিয়মবোৰ পালন কৰি আছে, যিবোৰে 3জনী বা 4জনীকৈ বিয়া পাতি এখন ঘৰতে ৰাখি আছে, কিন্তু প্ৰায়বোৰ মানুহে এনেকুৱা কাম নকৰে আৰু তাত চৰকাৰৰ ফালৰ পৰা কোনো বাধ্যতামূলক নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। শেষত মই ক'ম এখন দেশ, যিখন দেশত আপোনালোকে বাধ্যতামূলক তাত 2জনীতকৈ বেছি আপুনি বিয়া পাতিবই লাগিব, কাৰণ তাত লেডিছৰ যি পপুলেশ্যন, এই পপুলেশ্যনটো জেন্টছতকৈ বহুত বেছি। সেইবাবে তাত চৰকাৰে বাধ্যতামূলক কৰি দিছে যে তাত 2গৰাকীকৈ বা 2গৰাকীতকৈ বেছি আপুনি বিয়া পাতিবই লাগিব। 8 নম্বৰত হ'ল কেমৰুনতো সেম, আপোনাৰ ইচ্ছা আপুনি যিমানজনী বিয়া পাতে, কিন্তু তাত ঘৰৰ যি সংসাৰত যাতে কোনো হাই কাজিয়া নহয়, এইটোত আপুনি ধ্যান ৰাখিব লাগিব। আৰু হাই কাজিয়া হ'লে তাত মতা মাইকী 2গৰাকীকে জেলত দিব পৰা সেই চৰকাৰৰ পাৱাৰ আছে। আৰু 9 নম্বৰতে আফগানিস্তানতো সেম এনেকৈ 3-4জনীকৈ আপুনি বিয়া পাতিব পাৰিব আৰু ইয়াত কোনো বাধা নাই। আৰু লাষ্ট মই 10 নম্বৰ এখন দেশৰ কথা ক'ম এতিয়া। আপোনালোকে যদি ভিডিঅ'টোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টোৰ তলত লাইক এটা কৰি দিব, কাৰণ এনেবোৰ ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, বহুত ৰিচাৰ্চ কৰিব লগা হয়, আৰু আপোনালোকে এনেকৈ লাইক বা ছাবস্ক্ৰাইব কৰিলে ময়ো এনেকৈ ভিডিঅ' বনাই থাকিবলৈ এটা সাহস পাওঁ। গতিকে আহক, লাষ্ট নামটো হ'ল পৰিত্ৰিয়া। এই পৰিত্ৰিয়াত আফ্ৰিকাৰ এখন দেশ আৰু ইয়াত 2গৰাকীতকৈ বেছি আপুনি বিয়া পাতিবই লাগিব, নহ'লে এই দেশৰ আইনে আপোনাক যাৱজ্জীৱন কাৰাদণ্ড দি দিব পাৰে। আৰু সেইবাবে ইয়াত বাধ্যতামূলক আপুনি 2গৰাকী বিয়া পাতিবই লাগিব, আৰু পাৰিলে তাতকৈ বেছি পাতক, চৰকাৰৰ কোনো বাধা নাই। আৰু পাৰিলে চৰকাৰে আপোনাক মানে আৰ্থিকভাৱে সহায়ো কৰে। গতিকে কেনে লাগিল ভিডিঅ'টো চাই, আপোনালোকে কোনখন দেশৰ নিয়ম বেছি ভাল পাইছে সেইটো আপোনালোকে জনাব কমেণ্ট বক্সত। আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰি কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।